ভাৰতৰ 10টা আটাইতকৈ ডাঙৰ কি ৰেলৱে ষ্টেচন। ভাৰতৰ 10টা আটাইতকৈ ডাঙৰ ৰেলৱে ষ্টেচন কি জানেনে? বৰ্তমানলৈকে ভাৰতৰ 8টা আটাইতকৈ ডাঙৰ ৰেলৱে ষ্টেচন কি জানেনে? চ' আমি সকলোবোৰ আলোচনা কৰিম ইন ডিটেইলছত, মানে এটা ভাৰতৰ বৰ্তমানলৈকে আটাইতকৈ ডাঙৰ 8টা ৰেলৱে ষ্টেচন কি বলক চাই লওঁ এটা ইন ডিটেইলছত। So it biggest railway stations in India. ভাৰতৰ 10টা আটাইতকৈ ডাঙৰ ৰেলৱে ষ্টেচন, মানে ইট বিগেষ্ট ৰেলৱে ষ্টেচন ইন ইণ্ডিয়া। বলক চাই লওঁ এটা। চ' নাম্বাৰ ওৱানৰ এইটো দেখিছে, আৰু এইটো হ'ল আপোনাৰ হাওৰা জংচন বুলি কয়। নাম্বাৰ 1ত আছে মানে ভাৰতৰ আটাইতকৈ ডাঙৰ ৰেলৱে ষ্টেচন, আৰু এইটো আছে হাওৰা ৱেষ্ট বেংগল। প্লেটফৰ্ম আছে 23টা, ট্ৰেক আছে 25টা, আৰু পেচেঞ্জাৰ ডেইলি আপ ডাউন কৰে মোটামুটি 1 মিলিয়ন পাৰ ডে, মানে একদিনত 1 মিলিয়ন মানুহে আপ ডাউন কৰে। এণ্ড এষ্টাব্লিছ কৰা হৈছিল, মানে আপোনাৰ এইটো বনোৱা হৈছিল এইটো আপোনাৰ 1854 চনত, মানে 1854। চ' এইটো হৈছিল হাওৰা জংচন নাম্বাৰ 1। তাৰপিছত মানে নাম্বাৰ 2 আহিলে এইটো আপোনাৰ চেলদা ৰেলৱে ষ্টেচন বুলি কয়। চেলদা নামটো শুনাহি হোগা। তো যিয়ে নহওক, এইটো হ'ল লোকেশ্যন হ'ল এইটো কলকাতাতে আছে, ৱেষ্ট বেংগল, আৰু প্লেটফৰ্ম আছে ইয়াত 21টা, ট্ৰেক আছে 28টা, ডেইলি এপ্ৰক্সিমেটলি আপোনাৰ 1.2 মিলিয়ন হয়, আৰু ইষ্টাব্লিছ কৰা হৈছিল, মানে বনোৱা হৈছিল এইটো আপোনাৰ 1862 চনত। চ' এইটো আছিল নাম্বাৰ 2 চেলদা ৰেলৱে ষ্টেচন। তাৰপিছত নাম্বাৰ 3 বুলি ক'লে আহিলে এইটো আপোনাৰ ছত্ৰপতি শিৱাজী টাৰ্মিনাছ, CST বুলি কয় শ্বৰ্টকাটত। তো যিয়ে নহওক, এইটো হ'ল আপোনাৰ আছে এইটো মুম্বাই মহাৰাষ্ট্ৰত মুম্বাইত আছে, লোকেশ্যন হ'ল মানে মুম্বাই মহাৰাষ্ট্ৰ। প্লেটফৰ্ম আছে 18টা, ট্ৰেক আছে 40টা, মাল্টিপল ট্ৰেক হয়, এণ্ড পেচেঞ্জাৰ ডেইলি আপোনাৰ আপ ডাউন কৰে এৰাউণ্ড 1 মিলিয়ন, মানে 1 মিলিয়ন মোটামুটি আপোনাৰ আপ ডাউন কৰে। এণ্ড এষ্টাব্লিছ কৰা হৈছিল, বনোৱা হৈছিল মানে 1853 চনত, মানে কিমান 1853ত। ঠিক আছে। চ' এইটো আছিল নাম্বাৰ 3 ছত্ৰপতি শিৱাজী মহাৰাজ টাৰ্মিনাছ, CST। তাৰপিছত নেক্সট নাম্বাৰ 4ত আহিলে এইটো হ'ল আপোনাৰ চেন্নাই চেণ্ট্ৰেল ৰেলৱে ষ্টেচন, CCRS, চেন্নাই চেণ্ট্ৰেল ৰেলৱে ষ্টেচন। আৰু চ' নাম্বাৰ 4 আছিলে চেন্নাই চেণ্ট্ৰেল ৰেলৱে ষ্টেচন, লোকেশ্যন আছিল চেন্নাই, তামিলনাডু। প্লেটফৰ্ম আছে আপোনাৰ 22টা, 17 ফৰ মেইন লাইন মানে, আৰু কিবা লিখা আছে। তো ডেইলি পেচেঞ্জাৰ হ'ল আপোনাৰ এপ্ৰক্সিমেটলি আপোনাৰ কিমান 3,50,000, আৰু ইষ্টাব্লিছ কৰা হৈছিল মানে এই ষ্টেচনটো আপোনাৰ 1873 চনত, মানে 1873ত। ঠিক আছে। চ' এইটো আছিল নাম্বাৰ 4 চেন্নাই চেণ্ট্ৰেল ৰেলৱে ষ্টেচন। তাৰপিছত নেক্সট নাম্বাৰ 5ত আহিলে এইটো নাম্বাৰ 5 নিউ দিল্লী ৰেলৱে ষ্টেচন হয়, এইটো নিউ দিল্লী ৰেলৱে ষ্টেচন, আৰু এইটো আছে আপোনাৰ নিউ দিল্লীতে আছে অভিয়াছলি। এণ্ড প্লেটফৰ্ম আছে 16টা, ট্ৰেক আছে 24টা, এণ্ড ডেইলি পেচেঞ্জাৰ আপ ডাউন কৰে মোটামুটি এবাউট 5 লাখ। এণ্ড এষ্টাব্লিছ কৰা হৈছিল, মানে বনোৱা হৈছিল এই ষ্টেচনটো মোটামুটি আপোনাৰ 1956 চনত, মানে 1956। চ' এইটো হৈছিল নাম্বাৰ 5 ভাৰতৰ আটাইতকৈ ডাঙৰ ৰেলৱে ষ্টেচনৰ পিছত নাম্বাৰ 5ত আছে নিউ দিল্লী ৰেলৱে ষ্টেচন। তাৰপিছত নাম্বাৰ 6 বুলি ক'লে আহিলে আপোনাৰ এইটো হ'ল আপোনাৰ এইটো আহমেদাবাদ জাংচন বুলি কয়, আহমেদাবাদ জংচন। আৰু এইটো আছে আপোনাৰ আহমেদাবাদতে আছে আপোনাৰ গুজৰাট আহমেদাবাদ। এণ্ড প্লেটফৰ্ম আছে ইয়াত 12টা, ট্ৰেক আছে 12টা, ডেইলি পেচেঞ্জাৰ আপ ডাউন মোটামুটি এপ্ৰক্সিমেটলি 2 লাখ। চ' নাম্বাৰ 6ত আছিল এইটো আহমেদাবাদ জংচন। তাৰপিছত নাম্বাৰ 7ত আহিলে এইটো খড়গপুৰ জংচন বুলি কয়। খড়গপুৰ জংচন, এণ্ড লোকেশ্যন হ'ল এইটো আপোনাৰ খড়গপুৰৰে হয়, ৱেষ্ট বেংগল। ঠিক আছে। এণ্ড প্লেটফৰ্ম আছে আপোনাৰ 7টা, ট্ৰেক আছে 12টা, এণ্ড ডেইলি পেচেঞ্জাৰ মোটামুটি আপোনাৰ এপ্ৰক্সিমেটলি এবাউট 50,000। ঠিক আছে। চ' এইটো আছিল নাম্বাৰ 7ত খড়গপুৰ জংচন। এণ্ড দ্য ফাইনেলি লাষ্ট ওৱান, মানে নাম্বাৰ 8ত আহিলে আপোনাৰ এইটো হ'ল আপোনাৰ এইটো কানপুৰ চেণ্ট্ৰেল ৰেলৱে ষ্টেচন। এইটো অভিয়াছলি কানপুৰত আছে, উত্তৰ প্ৰদেশ। ইয়াতে প্লেটফৰ্ম আছে আপোনাৰ 10টা, ট্ৰেক আছে 10টা, ডেইলি পেচেঞ্জাৰ এপ্ৰক্সিমেটলি আপোনাৰ আপ ডাউন কৰে মোটামুটি 2 লাখ মানুহ। ঠিক আছে, 2 লাখ পেচেঞ্জাৰ্ছ। তো আৰু ইষ্টাব্লিছ কৰা হৈছিল, মানে বনোৱা হৈছিল 1930ত, বহুত আগতে বনোৱা হৈছিল, পুৰণা ষ্টেচন হয়, মানে 1930 চনতে বনোৱা হৈছিল। এইটো হৈছিল নাম্বাৰ 8ত, মানে কানপুৰ চেণ্ট্ৰেল ৰেলৱে ষ্টেচন। ঠিক আছে। চ' এই 8টা আছিল মানে ভাৰতৰ 10টা আটাইতকৈ ডাঙৰ ৰেলৱে ষ্টেচন বৰ্তমানলৈকে।
দেখিলে গাইছ এই 10টা আছিলে মানে বৰ্তমানলৈকে ভাৰতৰ 10টা আটাইতকৈ ডাঙৰ 10টা নহয় মানে কি 8টা আটাইতকৈ ডাঙৰ ৰেলৱে ষ্টেচন ভাৰতৰ 8টা আটাইতকৈ ডাঙৰ ৰেলৱে ষ্টেচন এইকেইটা আছিলে তো দেখিলে আৰু তো যেনে হওক গাইছ আশা কৰোঁ ভিডিঅ'টো চাই নিশ্চয় ভাল পালে এণ্ড যদি ভাল পালে অভিয়াছলি এটা লাইক কৰি দিব মানে ডু লাইক এণ্ড ডোণ্ট ফৰগেট টু ছাবস্ক্ৰাইব মাই ইউটিউব চেনেল তো মিলতে हैं फिर नेक्स्ट वीडियो पर तब तक के लिए बाय गाइस एंड सी यू इन द नेक्स्ट वीडियो